নমস্কাৰ ছাৰবিদসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ বেয়া খবৰ যে আপোনাৰ যিসকল আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি আপোনাৰ নিয়মীয়া হোৱা নাই পাৰ্মানেণ্ট হোৱা নাই প্ৰভিন্সিয়েলাইজ হোৱা নাই তেওঁলোকে ভাবি আছে যে আমাৰ চাকৰিটো আজি নাইবা কালি নাইবা পৰহি নিশ্চয় পাৰ্মানেণ্ট হ'ব ৰেগুলাৰ হ'ব আৰু আমিও চৰকাৰী স্কেল মতে দৰমহা পাম দিয়ে পাম এৰিয়াৰ পাম আৰু হেহে আপোনাৰ ভাবি থকা এছাম চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ আশা আপোনাৰ নিৰখা হ'বলৈ গৈ আছে আৰু ইয়াকে লৈ আপোনাৰ যোৱাকালি বিধানসভাত প্ৰশ্নৰ উত্তৰত আপোনাৰ মন্ত্ৰী পীযুষ হাজৰিকাই উত্তৰ দিছে আৰু তেখেতে কৈছে যে এতিয়াৰ পৰা আপোনাৰ ৰাজ্যৰ হাজাৰ হাজাৰ ভেঞ্চাৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা নহ'ব আইনৰ ভিত্তিত প্ৰাদেশিকৰণ কৰিবলৈ এতিয়া আৰু কোনো শিক্ষকৰ পদ বাদ পৰি নোযোৱা বুলি মন্ত্ৰী হাজৰিকাই স্পষ্ট কৰে অৰ্থাৎ মন্ত্ৰীগৰাকীৰ মতে ভৱিষ্যতলৈ আৰু কোনো অপ্ৰাধিকৃত শিক্ষকৰ চাকৰি প্ৰাধিকৰণ কৰা নহয় আনহাতে অপ্ৰাধিকৃত শিক্ষকৰ চাকৰি প্ৰাধিকৰণৰ বাবে আইন নতুনকৈ সংশোধন কৰাৰো কোনো সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে আৰু যাৰ ফলত বিধায়ক ইছলামৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয় যে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত এতিয়া আৰু প্ৰাধিকৰণৰ প্ৰক্ৰিয়া নাই তাৰমানে এক কথাত আপোনাৰ আৰু নতুনকৈ স্কুল আপোনাৰ প্ৰাধিকৰণ কৰা নহয় তাৰমানে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল তেওঁলোকে আপোনাৰ চাকৰিটো তেওঁলোকৰ ৰেগুলাৰ নহ'ব আৰু যিয়ে নহওক চৰকাৰে আকৌ এবাৰ এই সম্পৰ্কে ভাবি ভাল সিদ্ধান্ত ল'ব লাগে সেই কৰ্মচাৰীসকলৰ মুখলৈ চাই সেয়েহে আপোনাৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ সৈতে প্ৰতিটো শেহতীয়া তথ্য সহকাৰে পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি নাপাহৰিব ভিডিঅ'টো চাব ধন্যবাদ